নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰাইট টু এডুকেশ্যন এক্ট যাক আমি শ্বৰ্ট ফৰ্মত RTE এক্ট 2009 বুলিও কওঁ। এই এক্টৰ বিষয়ে আমি আমাৰ আগৰ ভিডিঅ'বোৰত অকণমান আলোচনা কৰি আহিছোঁ। আজি আমি ইয়াক ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমে ইন্ট্ৰডাকশ্যনটো চাওঁ। কৈছে দ্য ৰাইট টু এডুকেশ্যন এক্ট that is RTE enacted on 4th August 2009 and implemented from 1st April 2010 makes free and compulsory education a fundamental right for every child aged 6 to 14 years in India. ইয়াতে কৈছে 2009 চনৰ 4 আগষ্টত প্ৰণয়ন হোৱা আৰু 2010 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰতিজন শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হৈছে। Then RTE Act is backed by Article 21A of the Indian Constitution, which was introduced through the 86th Amendment. ইয়াতে কৈছে এই আইনখন ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত আছে আৰু ইয়াক 86তম সাংবিধানিক সংশোধনীৰ জৰিয়তে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল। ঠিক আছে, এতিয়া আমি ইয়াৰ বিষয়ে ডিটেইলছত আলোচনা কৰোঁ। ফাৰ্ষ্ট পইণ্ট কৈছে ফ্ৰী এণ্ড কম্পালছৰী এডুকেশ্যন ফৰ অল। It is the government's responsibility to ensure free and compulsory elementary education for children aged 6 to 14 years within 1 kilometer of their residence. ইয়াতে কৈছে যিবোৰ ল'ৰা ছোৱালী এলিমেণ্টাৰী এডুকেশ্যন বা এলিমেণ্টাৰী স্কুলত আছে তেওঁলোকৰ কৈছে ৰেচিডেন্সৰ পৰা নিজৰ ঘৰৰ পৰা 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আমাৰ স্কুলবোৰ স্থাপন কৰিব লাগিব। এইটো কৈছে গভৰ্ণমেণ্টৰ ৰেছপঞ্চিবিলিটি হয়। ইয়াক এনচিয়ৰ কৰাটো চৰকাৰৰ দায়িত্ব। ফৰ এক্সাম্পল আমি কওঁ যে এ স্কুল ইন ৰিমট এৰিয়া ইজ এষ্টাব্লিছড ছ' ডেট no child has to walk more than 1 kilometer for classes. মানে আমাৰ ভাৰতবৰ্ষত বহুতো ভিতৰুৱা জেগা আছে, ৰিমট এৰিয়াজ আছে য'ত নেকি স্কুলবোৰ ষ্টাব্লিছ হোৱা নাছিলে এই আইনটো প্ৰণয়ন হোৱাৰ আগতে। এই আইনটোৱে ইয়াকে এনচিয়ৰ কৰিছে যে ভিতৰুৱা জেগাত হ'লেও য'ত নেকি জনবসতি সেৰেঙা সেই অঞ্চলবোৰতো স্কুল এষ্টাব্লিছ কৰিব লাগে যাতে কোনো ল'ৰা ছোৱালীয়ে স্কুলৰ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা বাদ নপৰে। দেন পইণ্ট নম্বৰ 2 স্পেচিয়েল প্ৰভিজন ফৰ স্পেচিয়েল কেচেছ। ইয়াতে কৈছে চিলড্ৰেন হু আৰ আউট অফ স্কুল must be admitted to age-appropriate classes and given special training to bridge learning gaps. যিবোৰ ল'ৰা ছোৱালী আউট অফ স্কুল হৈ আছে মানে স্কুলত এডমিশ্যন লোৱা নাই বা এডমিশ্যন ল'লেও আধাতে এৰি গৈছে সেইবোৰ ল'ৰা ছোৱালীক কি কৰিব লাগে কৈছে এজ এপ্ৰপ্ৰিয়েট ক্লাছত আমি এডমিট কৰিব লাগে। যেনেকৈ নেকি এটা এক্সাম্পল কৈছোঁ A 10 years old who never attended school is placed in class 5 with extra remedial classes to catch up. মানে 10 বছৰৰ এটা শিশুৱে যদি কেতিয়াও স্কুলত যোৱা নাই এতিয়া তাক যদি আমি ক্লাছ 1ত নি এডমিশ্যন দিওঁ তেতিয়া সেইটো বাকী ল'ৰা ছোৱালীৰ লগত খাপ খোৱাত অকণমান অসুবিধা হ'ব। সেইকাৰণে তাক কৈছে এটা এজ এপ্ৰপ্ৰিয়েট ক্লাছ যেনেকৈ নেকি এজ হিচাপত সি মোটামুটি ক্লাছ 5 মানত যাব লাগে তাত আমি এডমিশ্যন দিব লাগে। এতিয়া তাৰ কিছুমান লাৰ্ণিং গেপছ থাকি যাব এই লাৰ্ণিং গেপছবোৰ ফুলফিল কৰিবৰ কাৰণে তাক আকৌ এক্সট্ৰা ৰিমিডিয়েল ক্লাছেছ আমি প্ৰভাইড কৰিব লাগে যাতে সি নেকি বাকীবোৰৰ লগত ইকুৱেল হ'ব পাৰে। এইখিনি কৈছে স্পেচিয়েল প্ৰভিজনছ ফৰ স্পেচিয়েল কেচেছ। দেন quantity and quality of teachers ensures the correct pupil teacher ratio and appoints qualified teachers without urban rural imbalance. আমাৰ কোৱালিটি এডুকেশ্যনৰ কাৰণে নাম্বাৰ অফ টিচাৰ্ছ মানে এডিকুৱেট নাম্বাৰ অফ টিচাৰ্ছ থকাটো বহুতেই দৰকাৰ। ইয়াতে কৈছে যিটো পিউপিল টিচাৰ ৰেচিঅ'
যেনেকৈ নেকি আমাৰ লোৱাৰ প্ৰাইমাৰীত 30:1 হ'ব লাগে, বা আপাৰ প্ৰাইমাৰীত 35:1। এই এনেকুৱা ৰেচিঅ'বোৰ আমি ভালকৈ চাই ল'ব লাগে আৰু সেই অনুপাতে টিচাৰ এপইণ্ট কৰিব লাগে। ইয়াতে যাতে এনেকুৱা নাথাকে ৰুৰেল এৰিয়াত কি হৈ আছে, নাম্বাৰ অফ টিচাৰ্ছৰ সংখ্যা কম আৰু আৰবানত বেছি, তেনেকুৱা হ'ব নালাগে, তেনেকুৱা ইমবেলেঞ্চ থাকিব নালাগে। ফৰ এক্সাম্পল, rural school receive trained teachers instead of relying solely on volunteers. মানে rural এৰিয়াবোৰতো কি হ'ব লাগে, আমাৰ fully trained teacher পাব লাগে। Then point number 4, zero tolerance against discrimination. According to this, it prohibits punishment, harassment, and discrimination based on gender, caste, religion, or class. ইয়াতে কৈছে কোনো ধৰণৰ শাস্তি বা হেৰাছমেণ্ট দিব নোৱাৰে, আৰু কৈছে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যনো কৰিব নোৱাৰে বেছড অন জেণ্ডাৰ বা কাষ্ট, ৰিলিজিয়ন বা ক্লাছ, ক্ৰিড, এইবোৰৰ ওপৰত ডিপেণ্ড কৰি কোনো ধৰণৰ ডিছক্ৰিমিনেটো কৰিব নোৱাৰিব। ফৰ এক্সাম্পল, এ গাৰ্ল ফ্ৰম এ মাইনৰিটি কমিউনিটি কেনট বি ডিনাইড এডমিশ্যন অৰ মেড টু চিট ছেপাৰেটলি। যদি ধৰিছোঁ আমি এটা মাইনৰিটি কমিউনিটিৰ পৰা এজনী ছোৱালী আহিছে, সেই ছোৱালীজনীক যে এডমিশ্যনৰ পৰা বহিষ্কাৰ কৰিম এনেকুৱা হ'ব নালাগে, আমি এডমিশ্যনত ডিনাই কৰিব নোৱাৰিম আৰু ছেপাৰেটলি বহিব দিবও নোৱাৰিম, আমি সকলোকে একেলগ কৰি থাকিব লাগিব। ঠিক আছে, এইটো আছিল জিৰ' টলাৰেঞ্চ এগেইনষ্ট ডিছক্ৰিমিনেশ্যন। দেন পইণ্ট নম্বৰ 5, এনচিউৰিং অলৰাউণ্ড ডেভেলপমেণ্ট। ইট মেণ্ডেটছ কাৰিকুলাম ডেট ফষ্টাৰ নলেজ, স্কিলছ এণ্ড ক্ৰিয়েটিভিটি। RTE এক্টে কাৰিকুলামখনক এনেকুৱা ফষ্টাৰ কৰিছিলে যে যোনে নেকি আমাৰ নলেজ মানে জ্ঞান দিয়াৰ লগতে আৰু কৌশল বা আৰু ক্ৰিয়েটিভিটিবোৰতো যাতে ডেভেলপমেণ্ট আনিব পাৰে, তেনেকুৱা মেণ্ডেট দিছিলে আমাৰ RTE এক্টে। ইট বিল্ডছ চাইল্ডছ নলেজ, হিউমেন পটেঞ্চিয়েল এণ্ড টেলেণ্ট। আৰু এই অলৰাউণ্ড ডেভেলপমেণ্টৰ ফলত কি হ'ব, আমাৰ চাইল্ডৰ নলেজ, হিউমেন পটেঞ্চিয়েল আৰু টেলেণ্ট ডেভেলপ হ'ব। ফৰ এক্সাম্পল কৈছে, স্কুলছ ইনক্লুড স্পৰ্টছ, আৰ্ট এণ্ড কালচাৰেল প্ৰগ্ৰামছ এলং উইথ একাডেমিক্স। আমি ইয়াতে অকল কাৰিকুলাৰ এক্টিভিটিছখিনি কৰালে নহ'ব, আমি কাৰিকুলাৰ এক্টিভিটিছ যোনবোৰ নেকি স্পৰ্টছ, আৰ্টছ, কালচাৰেল প্ৰগ্ৰাম এটচেট্ৰা, এই সকলোবোৰ আমি আমাৰ কাৰিকুলামত ইনক্লুড কৰিব লাগিব, তেতিয়াহে কৈছে অলৰাউণ্ড ডেভেলপমেণ্টটো এনচিউৰ হ'ব বা ছাকচেছফুল হ'ব। দেন পইণ্ট নম্বৰ 6, ৰাইট টু এডুকেশ্যন ইজ জাষ্টিচিয়েবল। চিটিজেন can legally demand compliance with RTE provisions. নাগৰিকে কি কৰিব পাৰে কৈছে, লিগেলি ডিমাণ্ড কৰিব পাৰে RTE প্ৰভিজনছবোৰৰ বিষয়ে। যদি ইয়াতে কিবা কমপ্লেইন পাইছে বা ইলিগেলিটিছ পাইছে, তেতিয়া কি কৰিব পাৰে, আইনী ব্যৱস্থা ল'ব পাৰে চিটিজেনে। ইট ইজ বেকড বাই গ্ৰিভেন্স ৰিড্ৰেচেল মেকানিজম। আৰু এই ছিষ্টেমটো কৈছে গ্ৰিভেন্স ৰিড্ৰেচেল মেকানিজমৰ দ্বাৰা সমৰ্থিত হয়। ফৰ এক্সাম্পল, পেৰেণ্টছ কেন ফাইল এ কমপ্লেইন ইফ এ স্কুল চাৰ্জেছ ইলিগেল ফিছেছ। যদি কোনোবা স্কুলে ইলিগেল প্ৰকাৰে পইচা ইনকাম কৰি আছে বা পইচা চাৰ্জ কৰিছে, তাৰ কাৰণে কি কৰিছে কৈছে, অভিভাৱকে কমপ্লেইন ফাইল কৰিব পাৰে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা। ঠিক আছে, এইটো আছিলে ৰাইট টু এডুকেশ্যন ইজ জাষ্টিচিয়েবল। দেন ক্ৰিয়েটিং ইনক্লুচিভ স্পেচেছ। ইয়াতে কৈছে, প্ৰাইভেট স্কুলছ মাষ্ট ৰিজাৰ্ভ 25% অফ ছিটছ ফৰ ছ'চিয়েলি এণ্ড ইকনমিকেলি ডিছএডভান্টেজ চিলড্ৰেন। আমি গম পাইছোঁৱে, যোনবোৰ প্ৰাইভেট স্কুল সেইবোৰে কি কৰিব লাগে কৈছে, মিনিমাম 25% ছিটছ ছ'চিয়েলি আৰু ইকনমিকেলি, আৰ্থিকভাৱে আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ কাৰণে ৰিজাৰ্ভ ৰাখিব লাগে। দিছ প্ৰভিজন of the act is aimed at boosting social inclusion to provide for a more just and equal nation. কৈছে এই প্ৰভিজনটো এই কাৰণেই ৰখা হৈছিলে, ইয়াৰ এইম এইটোৱে আছিলে যাতে ই আমাৰ সামাজিক একত্ৰীকৰণক বুষ্ট কৰিব পাৰে আৰু আমাৰ এটা ইকুৱেল নেশ্যন
বা ডেভেলপ নেশ্যন বনাব পাৰে আমাৰ দেশখনক। For example, a low-income child studying alongside wealthy peers promotes social integration. এটা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে যেতিয়া এটা সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত বহি একেটা ক্লাছৰুমতে শিক্ষা লাভ কৰিব, তেতিয়া কৈছে ই আমাক ছ'চিয়েল ইণ্টিগ্ৰেশ্যন প্ৰমোটছ কৰাত সহায়ক হ'ব। Point number 8, improving learning outcomes. No child can be failed or expelled till class 8. কোনো ল'ৰা ছোৱালীকে আমি কি কৰিব নোৱাৰোঁ, কোনো শিশুক আমি ক্লাছ 8 লৈকে ফেইল বা এক্সপেল কৰিব নোৱাৰোঁ। RTE Act introduced the Continuous Comprehensive Evaluation System in 2009 to grade appropriate learning outcomes in schools. এই এক্টে কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যনত গুৰুত্ব দিছিলে যাতে আমাৰ লাৰ্ণিং আউটকামছবোৰ ইম্প্ৰুভ হয়। ফৰ এক্সাম্পল, এ ষ্ট্ৰাগলিং ষ্টুডেণ্ট ৰিচিভছ এক্সট্ৰা হেল্প ইনষ্টেড অফ বিং হেল্ড বেক। কোনোবা ল'ৰা ছোৱালী শ্ল' লাৰ্ণাৰ হ'ব পাৰে, সেই দেখি আমি তাক ফেইল বা এক্সপেল কৰিব নোৱাৰোঁ। ইয়াৰ সলনি আমি তাক এক্সট্ৰা ৰিমিডিয়েল ক্লাছেছ প্ৰভাইড কৰিব লাগে, যাতে সেই যিখিনি তাৰ লেকিংছ আছে বা য'ত তাৰ কমি আছে সেইখিনি আমি যাতে লাৰ্ণিং গেপছখিনি ফুলফিল কৰিব পাৰোঁ। ঠিক আছে। দেন পইণ্ট নম্বৰ 9, কাৰিকুলাম ইন লাইন উইথ কনষ্টিটিউশ্যন। এডুকেশ্যনেল কণ্টেণ্ট মাষ্ট ফ'ল' কনষ্টিটিউশ্যনেল ভেলুজ। আমাৰ যোনবোৰ কণ্টেণ্ট আছে চিলেবাছত বা কাৰিকুলামত, সেইবোৰ কৈছে কনষ্টিটিউশ্যনেল ভেলুজখিনি মানি চলিব লাগিব। ইয়াতে কৈছে কমিউনেল এণ্ড হাৰ্মফুল এজেণ্ডাছ কেনট বি এ পাৰ্ট অফ দি মেটেৰিয়েলছ ইউজড এণ্ড টট ইন এনি স্কুল অফ দি কাণ্ট্ৰি। ইয়াতে কোনো ধৰণৰ কমিউনেল মনোভাৱ বা হাৰ্মফুল এজেণ্ডাছ ইনক্লুড কৰিব নোৱাৰিব। For example, textbooks promoting equality and secularism replaced discriminatory materials. সেইখিনিকে কৈছে যে আমাৰ টেক্সট বুকক কি কৰিব লাগে, এনেকুৱা হিচাপে ৰাখিব লাগে যিবোৰে নেকি আমাৰ ছেকুলাৰিজমক প্ৰমোট কৰে, ছেকুলাৰিজম আৰু ইকুৱেলিটিক প্ৰমোট কৰে। এণ্ড পইণ্ট নম্বৰ 10, দ্য ৰাইট টু এডুকেশ্যন এক্ট ছেটছ ষ্টেণ্ডাৰ্ডছ ফৰ স্কুলছ ইন ইণ্ডিয়া। কি কৰিছে, ৰাইট টু এডুকেশ্যন এক্টে আমাৰ স্কুলৰ ষ্টেণ্ডাৰ্ডৰ কাৰণে এটা নৰ্মছ বান্ধি দিছে। তাৰ কাৰণে কৈছে, ফাৰ্ষ্ট কৈছে ইট ইনক্লুডছ পিউপিল টিচাৰ ৰেচিঅ'। ইয়াতে পিউপিল টিচাৰৰ এটা ৰেচিঅ'ৰ কথা কৈছে, যেনেকৈ নেকি মই অলপ আগতে কৈছিলোঁ, লোৱাৰ প্ৰাইমাৰীৰ কাৰণে 30:1 বা আপাৰ প্ৰাইমাৰীৰ কাৰণে 35:1, তেনেকুৱা কিছুমান প্ৰভিজনছ ৰাখিছিলে। তাৰপিছত ক্লাছৰুমছ, এডিকুৱেট নাম্বাৰ অফ ক্লাছৰুমছ থাকিব লাগে। দেন টয়লেটছ, মানে ছেপাৰেট টয়লেটছ ফৰ বয়জ এণ্ড গাৰ্লছ থাকিব লাগে। ড্ৰিংকিং ৱাটাৰ ফেচিলিটি থাকিব লাগে। স্কুল ডেইজ এণ্ড আৱাৰ্ছ, মানে নাম্বাৰ অফ ৱৰ্কিং ডেইজ আৰু নাম্বাৰ অফ ৱৰ্কিং আৱাৰ্ছ সেইটো ইনক্ৰিজ কৰিছিলে। দেন স্কুল মাষ্ট ফ'ল' দিছ ষ্টেণ্ডাৰ্ডছ টু এনচিয়ৰ এ মিনিমাম কোৱালিটি অফ এডুকেশ্যন। এটা গুণগত শিক্ষাৰ কাৰণে স্কুলে এই ষ্টেণ্ডাৰ্ডছখিনি মানি চলিবই লাগিব, তাক এনচিয়ৰ কৰিছিলে RTE এক্টৰ দ্বাৰা। ঠিক আছে, তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ যে দ্য RTE এক্ট এনচিয়ৰ্ছ that every child has the right to quality education. প্ৰতিটো শিশুৰে এইটো কি হয়, ৰাইট হয় যে গুণগত শিক্ষা লাভ কৰা। By enforcing infrastructure, norms, teacher training, inclusive admission policies, and fair treatment, it creates a more equal society where education becomes the foundation for national development. আমি ইয়াতে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ নৰ্মছ ৰাখিছোঁ, টিচাৰ ট্ৰেইনিঙৰ কথা কৈছোঁ, ইনক্লুচিভ এডমিশ্যন পলিচিজ, যাতে কোনো ধৰণৰ ইয়াতে স্ক্ৰিনিং টেষ্ট হ'ব নালাগে, বা ফেয়াৰ ট্ৰিটমেণ্ট, এই গোটেইবোৰে কৈছে আমাৰ দেশখনক এখন উন্নত দেশবোৰৰ নিচিনা দেশ বনোৱাত সহায় কৰিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।